নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ বছৰটোৰ প্ৰথম সপ্তাহটিৰ শেষৰটি অভিজ্ঞতা লৈ আহিছোঁ যেটো লিখি পঠিয়াইছে নগাঁৱৰ ৰহাৰ পৰা মৃণাল দাসে তেওঁৰ লগত কি ঘটিছিলে সবিশেষ কোৱাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় সাবস্ক্ৰাইব কৰি থব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফলো কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফলো কৰা নাই তাকো কৰি থব যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা নটিফিকেশ্যন পায় এতিয়া আগবাঢ়ো মৃণালৰ অভিজ্ঞতাৰ ফালে এই ঘটনা 2014 চনৰ আৰু 2014 চনত মৃণালৰ বিয়া হৈছিলে পিছে সামাজিক ধৰণে তেওঁৰ বিয়া হোৱা নাছিলে তেওঁৰ বয়স বিৰাট কম আছিলে 16 বছৰৰ বয়সতে তেওঁৰ বিয়া হ'ল তেওঁৰ ঘৰত মানে হাজবেণ্ডৰ ঘৰত শহুৰ শাহু আৰু দেউৰেক এজন আছিলে ঘৰত কোনো বেলেগ ছোৱালী নথকাৰ পাছতো শাহুৱেকেই পাকঘৰৰ কাম কৰিছিলে যেহেতু সমাজে এতিয়ালৈকে মৃণালক আকোৱালি লোৱা নাছিলে সেয়েহে তেওঁ পাকঘৰৰ কামবোৰ কৰিবলৈ দিয়া হোৱা নাছিলে পিছে ঘৰৰ বাকি কামবোৰ মৃণালে কৰিছিলে আৰু শাহুৱেকক সহায় কৰিছিলে এবাৰ মাঘ বিহুৰ উৰুকাৰ সময়ত তেওঁলোকে যেতিয়া বাহিৰত ভোজ ভাত খাইছিলে তেতিয়া মাছৰ আঞ্জাখন মৃণালে বনাইছিলে আৰু সেই আঞ্জাখন খাই তেওঁৰ শহুৰেকে বিৰাট বেছি ভাল পালে তেতিয়া মৃণালৰ শাহুৱেকক শহুৰেকে ক'লে যে অতি শীঘ্ৰেই আমি তাইক আকোৱালি ল'ব লাগিব সামাজিক ৰীতি নীতিৰে যাতে তাইক পাকঘৰটো তই এৰি দিব পাৰ তাই বৰ ভাল বনায় আৰু তাই বনোৱা খাই মই বিৰাট ভাল পাইছোঁ পিছে সমাজৰ নিয়ম কৰি মৃণালক আকোৱালি লোৱাৰ আগতে মৃণালহঁতে শহুৰেকক হেৰুৱালে তেওঁৰ মৃত্যু হোৱাৰ পিছত গোটেই সামাজিক কাম কাজবোৰ ধুনীয়াকৈ হৈ গ'ল আৰু মাহেকীয়া হৈ যোৱাৰ পাছৰে পৰা শাহুৱেকৰ গাটো বৰ বেয়া হৈ আছিলে প্ৰায় এসপ্তাহমান তেওঁ বিচনাত পৰিবলগীয়া হ'ল আৰু সেই সময়ছোৱাত মৃণালেই পাকঘৰত সোমাবলগীয়া হ'ল কাৰণ ঘৰত আৰু বেলেগ কোনো নাছিলে মাইকী মানুহ আৰু হাজবেণ্ডো চাকৰিলৈ যায় দেউৰেকো চাকৰিলৈ যায় গতিকে পাকঘৰত মৃণালেই সোমাবলগীয়া হ'ল পিছে সমাজৰ পৰা তেতিয়াও তেওঁ স্বীকৃতি পোৱা নাছিলে আৰু এসপ্তাহমানৰ পাছত যেতিয়া শাহুৱেক আকৌ ভাল হৈ উঠিলে তেতিয়া শাহুৱেকে পাকঘৰ লোৱাৰ আগতে পৰিয়ালৰ দুই এজনক ভাত খাবলৈ মাতিলে আৰু মৃণালেই তেওঁলোকক ভাত পানী বনাই খোৱালে সকলোৱে বৰ শলাগিলে মাছৰ আঞ্জাখনৰ কথা মাংসৰ আঞ্জাখনৰ কথা বহুত শলাগিলে আৰু সুন্দৰকৈ ভাত পানী খাই তেওঁলোক গ'ল ভাত পানী খাই মানুহ যোৱাৰ পিছত নিশা মৃণালে বাচন বৰ্তন ধুই ঘৰ দুৱাৰ সামৰি শুবলৈ যাওঁতে প্ৰায় 11:30 মান বাজিলে ঘৰৰ মানুহ তেতিয়ালৈ শুই পৰিছে পিছে মৃণালৰ টোপনি অহা নাই সেয়েহে তেওঁ ভাবিলে যে মানে হাত ভৰিখন ধুই আহিলে চাগে অলপ শুব পাৰিব তেতিয়া গৰমৰ দিনো আছিলে আৰু বাহিৰলৈ যাবৰ সময়ত তেওঁ ঘড়ীটো চাইছে প্ৰায় 12 মান বাজিছে হাজবেণ্ডক এবাৰ উঠাম বুলিও ভাবিলে কিন্তু তেওঁ যেহেতু নিতাল মাৰি শুই আছিলে মৃণালৰ উঠাব মন নগ'ল আৰু তেওঁ অকলেই বাহিৰলৈ গ'ল কলৰ পাৰত দমকলত মানে হাত ভৰি ধুই মৃণালকো ভিতৰলৈ সোমাব ল'লে ভিতৰলৈ সোমাবলৈ লওঁতেই যেতিয়া তেওঁ দৰজাখন বন্ধ কৰিব লৈছে তেতিয়া দেখিছে কলৰ পাৰৰ কাষতেই তেওঁলোকৰ বাৰীখন আৰু বাৰীখনৰ পৰা কোনোবা আহি আছে মৃণালে অলপ থতমত খালে ৰাতিখন কোন আহিছে সেই বুলি তেওঁ ভালদৰে চাইছে আৰু তেওঁলোকৰ বাৰাণ্ডাৰ লাইটটো তেতিয়া জ্বলি আছিলে গতিকে লাহে লাহে মানুহজন ওচৰ চাপি আহিলত মৃণালে ধৰিব পাৰিছে যে সেইজন কোন সেইজন বেলেগ কোনো নহয় মৃণালৰ শহুৰেক আৰু শহুৰেক আহি মৃণালৰ একেবাৰে ওচৰ পাইছেহি তেওঁৰ হাতত এখন কাঁহৰ থালি যিখন থালিত তেওঁ ভাত খাইছিলে সেইখন থালিয়ে তেওঁ হাতত লৈ আহিছে আৰু মৃণালৰ আগত থালিখন আগবঢ়াই কৈছে যে মোকো কেইটামান ভাত খাবলৈ দে আজি বোলে মাছৰ আঞ্জাখন বৰ সোৱাদকৈ বনাইছিলি দেচোন খাই চাওঁ কেনেকুৱা হৈছিলে সেই বুলি কোৱাৰ লগে লগে মানুহজন মৃণালৰ চকুৰ আগতে অদৃশ্য হৈ গ'ল এই গোটেই ঘটনাটো মৃণালৰ এক মানে যাদু লাগিলে এক মায়াৰ পৃথিৱীত যেন তেওঁ সোমাই পৰিছে আৰু শহুৰেকক দেখাৰ পিছতো তেওঁৰ ভয় লগা নাই তেওঁ জানিবলৈ মন গৈছে যে কোন হয় কিয় আহিছে কি ক'ব বিচাৰে আৰু সেই কথা কৈ যেতিয়া শহুৰেক চকুৰ আগতে অদৃশ্য হৈ গ'ল তাৰ পিছতহে মৃণালে হুঁশ ঘূৰাই পাইছে আৰু তেতিয়া তাই চিঞৰি কান্দিছে হুকাই কান্দিছে চিঞৰি কান্দিছে ইমানেই চিঞৰিছে যে ভিতৰত শুই থকা শাহুৱেক দেউৰেক আৰু হাজবেণ্ডে সাৰ পাই তাইৰ ওচৰলৈ আহি সুধিছে কি হ'ল তেতিয়া মৃণালে একো ক'ব পৰা নাই তাই মানে কেৱল কান্দিছে আৰু কান্দিছে তেতিয়া গোটেইকেইজন মানুহে তাইক ধৰি নি ভিতৰত বহুৱাই দিলে বেডৰুমত শাহুৱেকে পানী এগিলাচ আনি খোৱালে তাৰপিছত তাই যেতিয়া অকণ সংযত হৈছে তেতিয়া শাহুৱেকে সোধাত মৃণালে গোটেইখিনি কথা বিপৰী ক'লে সেই কথাখিনি শুনাৰ পিছত পিছে কাৰো ভয় লগা নাছিলে সকলোৱে ইজনে সিজনক সাৱটি কেৱল কান্দিছে শহুৰেকৰ কথা মনত পেলাই পিছদিনাখন ৰাতিপুৱাই মৃণালৰ হাজবেণ্ড আকৌ বজাৰলৈ গৈ সেই একেবিধ মাছকৈ আনিছে যিবিধ মাছৰ আঞ্জা খাই মানে শহুৰেকে ভাল পাইছিলে মৃণালে বৰ সোৱাদ লগাকৈ আকৌ বনালে
ভাজি ভাত দালি আঞ্জা মাছৰ তৰকাৰী সকলোখিনি বনাই শহুৰেকৰ কাঁহৰ থালিখনতে ধুনীয়াকৈ সজাই গছৰ তলত দি থৈ আহিলে সেইদিনাখনৰ পাছৰ পৰা পিছে মৃণালে আৰু কেতিয়াও শহুৰেকক তেনেদৰে দেখা নাই শেষত মৃণালে এটা কথাই লিখিছে যে আপোনাৰ প্ৰিয়জনৰ যেতিয়া মনত কিবা এটা আশা থাকে আৰু সেই আশালৈয়ে তেওঁ এই পৃথিৱীৰ পৰা গুচি যায় তেতিয়া তেওঁলোকে মৃত্যুৰ পিছতো এবাৰ দেখা দিয়ে তেওঁৰ সেই আশা পূৰণ কৰিবলৈ অনুৰোধ কৰে আপোনালোকৰ লগতো কেতিয়াবা এনেকুৱা হৈছে নেকি বাৰু মৃণালে যি অনুভৱ কৰিলে আপোনালোকেও কেতিয়াবা কৰিছে নেকি বা তেওঁৰ মতত আপুনি একমত নে আপোনাৰ মতামত জনাবৰ কাৰণে এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে আজি এই ঘটনা সামৰিছোঁ অহা সোমবাৰে এক নতুন অভিজ্ঞতালৈ আপোনাৰ কাষ আকৌ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি